আজি বলবৎ হল আজি পুনৰ শিৱসাগৰটো প্ৰতিবাদ হৈছে কা এইটো কথা ভুল কৰি কৈ আছে কা আজি বলবৎ হোৱা নাই কা বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হৈ গ'ল আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই কা বলবৎ হোৱাটো এটা পুৰণি খবৰ ইয়াত একো নতুন খবৰ নাই এতিয়াৰ প্ৰায় যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ মইতো প্ৰথমতে কৈছো যে এনআৰসিত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে আৰু এমাহৰ ভিতৰতে কাৰ কথা খসা ওলাই যাব পোৰ্টেলত এতিয়া আবেদন কৰিব লাগিব আজি ইমান দিনে যিবিলাক কৈ আছে লাখ লাখ মানুহ সোমাব এতিয়া তেওঁলোকৰ কথা খসা হ'ব নে আমাৰ কথা খসা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব অকেলুৱে কৈছে ভাষা সংস্কৃতি সব নাই সব কোৱাটো হৈ গ'ল আমি যিমান কৰিব ক'ব লাগে ক'লো এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল এতিয়াতো পোৰ্টেলটো ইণ্টাৰনেটত থাকিব সকলোৱে পোৰ্টেলত আবেদন কৰিব পাৰিব শিৱসাগৰ জিলাত কিমানে আবেদন কৰিলে ডিব্ৰুগড় জিলাত কিমানে কৰিলে কামৰূপ জিলাত কিমানে কৰিলে ফটফটকৈতো ওলাই পৰিব গতিকে 5 জন শহীদৰ মৃত্যু কাৰ শহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল নাই মইতো প্ৰতিবাদকাৰীসকলক সন্মানেই কৰোঁ কিন্তু এতিয়াতো সকলোকে মানুহে সুধিব নহয় যে লাখ লাখ সংখ্যাটো ক'ত গ'ল এতিয়াতো আজিৰ পৰা আবেদন আৰম্ভ হৈ গ'ল গতিকে এতিয়াতো গম পাই যাব যে আবেদন কৰিলে কিমানজনে আবেদন কৰিলে ইয়াত যেটো এটা কৈ আছিল না 20 লাখে আবেদন কৰিব 15 লাখে কৰিব এতিয়াতো সকলোকে জবাব দিব লাগিব মইতো জানাত শিৱসাগৰত 10 জনেও আবেদন নকৰে এতিয়াতো কোৱা হৈছিল একদম বাগানে বাগানে মানুহ আহি সোমাই যাব গতিকে জুনে যিমান সেই সময়ত অসত্য কথা কৈছিল যেনেকে হিতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল তেনেকে এতিয়া আন্দোলনকাৰীসকলেও নিজৰ পৰিচয় দিব লাগিব কাৰণ পোৰ্টেলতটো আবেদন হ'ব পৰিসংখ্যা সকলোৰে লগত থাকিব আমাৰ মতে ডাটাই ক'ব এতিয়াতো ডাটাই ক'ব আইনটো কেতিয়াবাই হৈ গ'ল আইনখন নতুনকৈ যোৱাকালি হোৱা নাই এতিয়া আবেদনটো খুলি দিলে আইনটো কেতিয়াবাই হৈ গ'ল আইন হোৱা আজি 2 বছৰ হৈয়ে গ'ল আৰু মানুহে আইন হোৱাৰ আগতহে আন্দোলন কৰে আইন হোৱাৰ পিছত আন্দোলন কোনে কৰে আইন হোৱাৰ পিছত মানুহ কোৰ্টত যায় যদি আইনখন বেয়া হয় সেইকাৰণে মই কা বিৰোধীসকলকো সন্মান কৰোঁ কা সমৰ্থকসকলকো সন্মান কৰোঁ কিন্তু ৰাজনীতি আৰু সামাজিক জীৱনত থাকিলে মানুহে নিজৰ সততাৰ প্ৰমাণ দিব লাগে এতিয়া পোৰ্টেলত আৰু 45 দিন পিছতে আমি গম পাই যাম আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে তাকতো ময়ো বিৰোধিতা কৰিম স্যার লাষ্টত তেনে খবৰ ওলাইছে যে ভূপেন বৰাক খেলিব দিয়া হৈছে আৰু দেৱব্ৰত শইকীয়া তেওঁলোকৰ পাৰ্টিৰ ভিতৰুৱা কথা মই নকওঁ মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে উন্নতি হৈছে অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব যদি অসমত এজনো নতুন মানুহ সোমায় এনআৰসিত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায় প্ৰথম মোৰে গ্যাৰেণ্টি কাৰণ মইতো এখন অসমৰে সন্তান এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল অসমৰ মানুহে 2 মাহতটো ক্লিয়াৰলি গমেই পাই যাব আৰু আবেদনটোতো আপুনি ৰখাব নোৱাৰে ইণ্টাৰনেট দি মানুহে ঘৰৰ পৰাই কৰি দিব ইয়াততো আন্দোলন কৰিলেও নৰখিব নেটে আবেদন হ'ব এই 2 এদিনৰ পিছতে সকলোৱে ৰাইজৰ কখতিশীলত থিয় হ'ব নালাগিব জানো গতিকে আজি ইমান দিনে মই 5 শ্বহীদৰ কথাত মনে মনে আছোঁ কিন্তু 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কোন তাৰ কথা অসমৰ মানুহে 2 দিন পিছতে গম পাব ডাটাটোতো স্যার ট্ৰান্সপাৰেণ্ট হ'ব ডাটাটোতো এনেকে ওলাই যাব আপুনিতো যেনেকৈ আমি মাটিৰ পট্টা দিওঁ যে বসুন্ধৰা 2,30,000ক মাটিৰ পট্টা দিলোঁ তেনেকেতো নাগৰিকত্বৰ প্ৰমাণ দিব চাৰ্টিফিকেট দিব দিলে ডাটাটো ওলাই যাব এই যে ইমান দিন 20 লাখ 25 লাখ কিছুমানেতো আবেগত কৌটিও কৈ দিয়ে আৰু এজনো নতুন মানুহ সোমাব নোৱাৰে তাৰ গ্যাৰেণ্টি মই আছোঁ 14ৰ আগত সোমোৱা মানুহে আবেদন কৰিব আৰু মই বিশ্বাস কৰোঁ সেই সংখ্যাটো অতি কম হ'ব অসমত কোনো এইটো চিন্তাৰ কোনো কাৰণেই নাই যিমান ডেইলি মানুহ জন্ম হৈ আছে কাৰোবাৰ পৰিয়ালত 11 জন 12 জন 13 জন তাৰ তুলনাত এইটো একোৱেই নহয় হেতু কাৰণে অবাবত আন্দোলন কৰিব নালাগে যদি আবেদনৰ পিছত সঁচাই 20 লাখ আবেদন হয় হেতু আন্দোলনটো ময়ো কৰিম
আপোনাৰ মতে কিমান হ'ব পাৰে আনুমানিক সংখ্যা? একদমেই কম হ'ব। কোন মানুহে নিজক বিদেশী বুলি গৈ আবেদন কৰিব কওকচোন? মোৰ ক'ৰবাত সমষ্টিত 2000 আছে, ক'ৰবাত বৰাকত অলপ বৰাকত বেছি হ'ব পাৰে, 50,000, 60,000, 80,000 বৰাকত হ'ব পাৰে। ব্ৰহ্মপুত্ৰ উপত্যকাতনো কোনে গৈ নিজে নিজে ক'ব যে মই বিদেশী হয়, মোক নাগৰিকত্ব দিয়ক? কোনেনো নিজে নিজে ক'ব কওকচোন? এতিয়াতো চব মানুহ শান্তিতে আছে, খালি আধাৰ কাৰ্ডখনেই সমস্যা, তাৰ বাদেতো একো